গুড মৰ্ণিং প্ৰিয় দৰ্শক, আপোনালোক সকলোকে প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলৰ দৈনিক ৰাশিফল সিদ্ধান্তলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভগৱানৰ আশীৰ্বাদত আপোনালোক সকলোৰে জীৱন সুখ, শান্তি, সমৃদ্ধি আৰু সফলতাৰে ভৰি পৰক। প্ৰিয় দৰ্শক, আজি 2 আগষ্ট 2026 দেওবাৰ। পঞ্জিকা অনুসৰি আজি শাওণ মাহৰ 16 তাৰিখ, কৃষ্ণপক্ষৰ চতুৰ্থী তিথি। আজি দিনটো পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, অতিগণ্ড যুগ আৰু বৱকৰণৰ প্ৰভাৱ থাকিব। আজিৰ জন্ম ৰাশি কুম্ভ ৰাশি আৰু দুপৰীয়া 3:28 পিছত চন্দ্ৰ মীন ৰাশিত প্ৰৱেশ কৰিব। আজি সূৰ্য উদয় পুৱা 4:52 আৰু সূৰ্যাস্ত সন্ধিয়া 6:05 হ'ব। ইফালে আজিৰ দিনটো জ্যোতিষৰ দৃষ্টিকোণৰ পৰাও যথেষ্ট গুৰুত্বপূৰ্ণ। 2 আগষ্ট 2026 তাৰিখে মংগল গ্ৰহ বৃষ ৰাশিৰ পৰা মিথুন ৰাশিলৈ স্থানান্তৰিত হ'ব, যাৰ ফলত সাহস, কৰ্মশক্তি, সিদ্ধান্ত গ্ৰহণ আৰু যোগাযোগৰ ক্ষেত্ৰত বিভিন্ন ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পৰিব পাৰে। আনহাতে শুক্ৰ গ্ৰহ 1 আগষ্টৰ পৰা কন্যা ৰাশিত অৱস্থান কৰিছে আৰু আজিও কন্যা ৰাশিতে থাকিব। লগতে মীন ৰাশিত শনি, কৰ্কট ৰাশিত বৃহস্পতি আৰু সিংহ ৰাশিত ৰেট্ৰগ্ৰেড কেতুৰ অৱস্থানেও আজিৰ গ্ৰহীয় পৰিস্থিতিক বিশেষ তাৎপৰ্য প্ৰদান কৰিছে। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই গ্ৰহ নক্ষত্ৰ পৰিৱৰ্তনে আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলাব, কোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ হ'ব, কোন ৰাশিৰ জাতক জাতিকাই ধন সম্পত্তি, চাকৰি, ব্যৱসায়, প্ৰেম আৰু পাৰিবাৰিক জীৱনত লাভৰ সুযোগ লাভ কৰিব, আৰু কোন ৰাশিৰ জাতক জাতিকাই আজি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। লগত আপোনাৰ নিজৰ ৰাশিটোৰ লগতে আপোনাৰ পৰিয়ালৰ জাতক জাতিকা সকলৰো ৰাশিফলো শুনিবলৈ নাপাহৰিব। আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেললৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টাৰ বুটামটো অন কৰি দিয়ক, যাতে প্ৰতিদিনে পুৱা নতুন দৈনিক ৰাশিফল আৰু জ্যোতিষৰ গুৰুত্বপূৰ্ণ তথ্য আপোনালোকে সময়মতে লাভ কৰিব পাৰে। তেন্তে পলম নকৰি আহক জানি লওঁ 2 আগষ্ট 2026 দেওবাৰৰ 12টা ৰাশিৰ সম্পূৰ্ণ দৈনিক ৰাশিফল। প্ৰথমতে আহোঁ মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বাবে সাহস, আত্মবিশ্বাস আৰু নতুন সুযোগেৰে ভৰা হ'ব পাৰে। বিশেষকৈ মংগল গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ প্ৰভাৱত আপোনাৰ কৰ্মশক্তি আৰু কোনো কাম দ্ৰুতভাৱে সম্পূৰ্ণ কৰাৰ আগ্ৰহ বৃদ্ধি পাব পাৰে। বহুদিন ধৰি মনত লৈ থকা কোনো কাম আৰম্ভ কৰাৰ বাবে আজি আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব পাৰে। কৰ্মক্ষেত্ৰত চাকৰিয়ালসকলে নিজৰ দক্ষতা আৰু পৰিশ্ৰমৰ জৰিয়তে ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ সম্ভাৱনাও আছে। ব্যৱসায়ীসকলৰ বাবে নতুন যোগাযোগে লাভৰ পথ মুকলি কৰিব পাৰে। অৱশ্যে অতি সোনকালে সিদ্ধান্ত নলৈ সকলো দিশ ভালদৰে বিবেচনা কৰি আগবাঢ়ক। আৰ্থিক দিশত আজি উপাৰ্জনৰ নতুন সুযোগ লাভ কৰিব পাৰে। পূৰ্বতে কৰা কোনো বিনিয়োগ বা পৰিশ্ৰমৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে, কিন্তু একে সময়তে অপ্ৰয়োজনীয় খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো অতি প্ৰয়োজনীয়। কাৰোবাক ধন ধাৰে দিয়াৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক মধুৰ হ'ব পাৰে। কোনো ঘনিষ্ঠ ব্যক্তিৰ পৰা শুভ সংবাদ লাভ কৰি মন আনন্দিত হ'ব পাৰে। দাম্পত্য জীৱনত সৰু সুৰা ভুল বুজাবুজি হ'লে কথা বতৰাৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰক। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মনৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰাৰ সুযোগ পাব পাৰে। অবিবাহিতসকলৰ জীৱনলৈ কোনো নতুন ব্যক্তিৰ আগমন ঘটিব পাৰে, কিন্তু আৱেগৰ বশৱৰ্তী হৈ তৎক্ষণাৎ কোনো সিদ্ধান্ত নল'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অতিমাত্ৰা কামৰ চাপ আৰু মানসিক উত্তেজনা এৰাই চলক। সময়মতে খাদ্য গ্ৰহণ কৰক আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। শুভ ৰং ৰঙা, শুভ সংখ্যা 9, শুভ সময় পুৱা 9 বজাৰ পৰা 11 বজালৈ। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বাবে ধৈৰ্য, পৰিশ্ৰম আৰু আৰ্থিক স্থিৰতা লাভৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব পাৰে। মংগল গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ফলত আপোনাৰ যোগাযোগ, চিন্তা, ভাৱনা আৰু নতুন কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আজি আপোনাৰ বাস্তৱিক চিন্তাধাৰাই সহায় কৰিব। কৰ্মক্ষেত্ৰত কামৰ দায়িত্ব কিছু বৃদ্ধি পাব পাৰে, যদিও আপোনাৰ দক্ষতা আৰু অভিজ্ঞতাৰে এইবোৰ সুন্দৰভাৱে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলে নতুন সুযোগৰ সন্ধান পাব পাৰে। ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবে নতুন গ্ৰাহক বা নতুন যোগাযোগৰ পৰা লাভৰ সম্ভাৱনা আছে। আৰ্থিক দিশত আজি ধন উপাৰ্জনৰ লগতে সঞ্চয়ৰ ওপৰতো গুৰুত্ব দিয়ক। কোনো পুৰণি পাওনা ধন ঘূৰি অহাৰ সম্ভাৱনা থাকিব পাৰে, কিন্তু বিলাসী সামগ্ৰী বা অপ্ৰয়োজনীয় বস্তু
অধিক খৰচ কৰাৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক জীৱনত ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ পৰা গুৰুত্বপূৰ্ণ সহায় লাভ কৰিব পাৰে। পিতৃ-মাতৃ বা বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনক হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে সম্পৰ্ক মধুৰ কৰাৰ সুযোগ পাব। আপোনাৰ মনৰ কথা মৰমেৰে প্ৰকাশ কৰিলে ভুল বুজাবুজি দূৰ হ'ব পাৰে। অবিবাহিতসকলৰ বাবে কোনো নতুন সম্পৰ্কৰ সম্ভাৱনাও দেখা দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি খাদ্য অভ্যাসৰ প্ৰতি বিশেষ যত্ন লওক। অত্যাধিক তেল মছলা যুক্ত খাদ্য পৰিহাৰ কৰি পৰ্যাপ্ত পানী গ্ৰহণ কৰক। মানসিক চাপ কমাবলৈ কিছু সময় বিশ্ৰাম লোৱাটো ভাল। শুভ ৰং বগা, শুভ সংখ্যা 6, শুভ সময় পুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বাবে নতুন চিন্তা, যোগাযোগ আৰু যোগেৰে ভৰা হ'ব পাৰে। মংগল গ্ৰহে আজি আপোনাৰ ৰাশিত প্ৰৱেশ কৰাৰ ফলত আত্মবিশ্বাস, সাহস আৰু কাম কৰাৰ শক্তি বৃদ্ধি পাব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো কাম নতুন উদ্যমেৰে আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কথা কোৱাৰ দক্ষতা আৰু বুদ্ধিমত্তাই আজি বিশেষভাৱে কামত আহিব। সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনাও আছে। ব্যৱসায়িকসকলে নতুন গ্ৰাহক, নতুন যোগাযোগ বা নতুন চুক্তিৰ জৰিয়তে লাভৰ সুযোগ পাব পাৰে। আৰ্থিক দিশত উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ যোগাযোগ, ব্যৱসায়, অনলাইন কাম বা বুদ্ধি দক্ষতাৰ সৈতে জড়িত কামৰ পৰা লাভ পাব পাৰে। অৱশ্যে অতিৰিক্ত আত্মবিশ্বাসত আহি কোনো ডাঙৰ বিনিয়োগ নকৰিব। পাৰিবাৰিক জীৱনত ঘৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ মতামতক মূল্য দিয়া হ'ব। ভাই-ভনী বা ঘনিষ্ঠ আত্মীয়ৰ পৰা সহায় লাভ কৰিব পাৰে। ঘৰৰ পৰিৱেশ আনন্দময় কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু সৰু কথাত তৰ্ক নকৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ পাব। আপোনাৰ ব্যস্ততাৰ মাজতো সংগীত কিছু সময় দিয়ক। অবিবাহিতসকলৰ বাবে কোনো নতুন ব্যক্তিৰ সৈতে পৰিচয় হ'ব পাৰে, যি ভৱিষ্যতে গুৰুত্বপূৰ্ণ সম্পৰ্কলৈ ৰূপান্তৰিত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মংগলৰ প্ৰভাৱত আজি কিছু অস্থিৰতা বা অতিমাত্ৰা উত্তেজনা অনুভৱ কৰিব পাৰে। খৰখেদা কৰি কাম নকৰিব আৰু গাড়ী চলোৱাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰক। পৰ্যাপ্ত বিশ্ৰাম লওক। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5, শুভ সময় পুৱা 10:30 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈ। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটো আপোনালোকৰ বাবে আত্মবিশ্বাস, কৰ্মক্ষেত্ৰ অগ্ৰগতি আৰু আৰ্থিক লাভৰ সম্ভাৱনাৰে ভৰা হ'ব পাৰে। বৃহস্পতি আপোনাৰ ৰাশিত অৱস্থান কৰাৰ ফলত শুভ সুযোগ লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। লগতে মংগলৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ উপাৰ্জন আৰু যোগাযোগৰ ক্ষেত্ৰত নতুন উদ্যম আনিব পাৰে। কৰ্মক্ষেত্ৰত বহুদিন ধৰি কৰা পৰিশ্ৰমৰ ইতিবাচক ফল লাভ কৰিব পাৰে। চাকৰিয়ালসকলৰ ওপৰত কোনো গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ হ'ব পাৰে আৰু আপুনি দক্ষতাৰে সেই দায়িত্ব সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িকসকলৰ বাবে নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগৰ পৰা লাভৰ সুযোগ আহিব পাৰে। আৰ্থিক দিশত আজি ধন সম্পত্তিৰ ক্ষেত্ৰত ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। উপাৰ্জনৰ নতুন পথ বিচাৰি পাব পাৰে। পূৰ্বতে কৰা কোনো পৰিকল্পনা এতিয়া লাভ দিবলৈ আৰম্ভ কৰিব পাৰে। তথাপিও অতিৰিক্ত খৰচ আৰু অপ্ৰয়োজনীয় ঋণৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক জীৱনত যদি পৰিয়াল সদস্যসকলৰ মাজত মৰম আৰু সহযোগিতা বৃদ্ধি পাব। কোনো শুভ অনুষ্ঠান বা পাৰিবাৰিক বিষয়ক লৈ আলোচনা হ'ব পাৰে। পিতৃ-মাতৃ বা বয়োজ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদে আপোনাৰ মনোবল বৃদ্ধি কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে সম্পৰ্ক অধিক গভীৰ হ'ব পাৰে। বহুদিনৰ কোনো ভুল বুজাবুজি আলোচনা কৰি সমাধান কৰাৰ সুযোগ পাব। অবিবাহিতসকলৰ বাবে বিবাহ বা নতুন সম্পৰ্কৰ ক্ষেত্ৰত শুভ সংবাদ লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে দিনটো ভালেই থাকিব পাৰে। তথাপিও মানসিক চাপ আৰু অনিয়মীয়া খাদ্য অভ্যাসৰ পৰা আঁতৰি থাকক। পৰ্যাপ্ত পানী গ্ৰহণ কৰক আৰু সময়মতে বিশ্ৰাম লওক। শুভ ৰং ৰূপালী, শুভ সংখ্যা 2, শুভ সময় পুৱা 9 বজাৰ পৰা 11 বজালৈ। প্ৰিয় দৰ্শক, এতিয়া আহোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বাবে আত্মবিশ্বাস, পৰিশ্ৰম আৰু নতুন সুযোগেৰে ভৰা হ'ব পাৰে। মংগল গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰ আৰু সামাজিক যোগাযোগৰ ক্ষেত্ৰত কিছু নতুন পৰিৱৰ্তন দেখা দিব পাৰে। নিজৰ সিদ্ধান্ত দৃঢ় থাকিলে বহু কাম সহজে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা আৰু আত্মবিশ্বাসে আনৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে।
কোনো গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়িকসকলৰ বাবে নতুন পৰিকল্পনা আৰম্ভ কৰাৰ সুযোগ আহিব পাৰে, কিন্তু অংশীদাৰিত্বৰ কামত সকলো কাগজ-পত্ৰ ভালদৰে পৰীক্ষা কৰি আগবাঢ়ক। আৰ্থিক দিশত উপাৰ্জন স্বাভাৱিকভাৱে চলি থাকিব পাৰে যদিও হঠাৎ কোনো অপ্ৰত্যাশিত খৰচ আহিব পাৰে। সেয়েহে আজি ধনৰ পৰিকল্পনা কৰি খৰচ কৰাটো ভাল। কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। আপোনাৰ কথাৰ প্ৰভাৱ পৰিয়ালৰ আন সদস্যৰ ওপৰত পৰিব পাৰে। সেয়েহে কথা কওঁতে অলপ নম্ৰতা বজাই ৰাখক। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে সৰু সুৰা মতভেদ হ'ব পাৰে যদিও সেয়া সহজেই সমাধান কৰিব পাৰিব। খং বা অভিমানত কোনো কঠোৰ কথা নক'ব। অবিবাহিতসকলৰ বাবে নতুন কোনো ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ আৰু অতিৰিক্ত ব্যস্ততাৰ পৰা নিজকে কিছু আঁতৰাই ৰাখক। সময়মতে আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। খৰখেদাকৈ কোনো কাম কৰাৰ সময়ত সাৱধান হওক। শুভ ৰং সোণালী, শুভ সংখ্যা 1, শুভ সময় পুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ। প্ৰিয় দৰ্শক, এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বাবে সাৱধানতা, পৰিকল্পনা আৰু বাস্তৱিক সিদ্ধান্ত দিন হ'ব পাৰে। বিশেষকৈ শুক্ৰ গ্ৰহ কন্যা ৰাশিত অৱস্থান কৰাৰ ফলত সম্পৰ্ক, আৰ্থিক বিষয় আৰু ব্যক্তিগত জীৱনত কিছু গুৰুত্বপূৰ্ণ চিন্তা ভাৱনা আহিব পাৰে। খৰখেদা নকৰি প্ৰতিটো কাম পৰিকল্পনা অনুসৰি কৰিলে ভাল ফল লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি কামৰ চাপ কিছু বৃদ্ধি পাব পাৰে। কোনো কামত সামান্য বিলম্ব হ'লেও হতাশ নহ'ব। আপোনাৰ নিখুঁতভাৱে কাম কৰাৰ অভ্যাস অৱশেষত সফলতা আনিব পাৰে। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা নতুন দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়িকসকলে নতুন চুক্তি কৰাৰ আগতে সকলো চৰ্ত ভালদৰে পঢ়ি লওক। আৰ্থিক দিশত ধন উপাৰ্জনৰ সুযোগ থাকিব যদিও খৰচো বৃদ্ধি পাব পাৰে। বিশেষকৈ ঘৰ, পৰিয়াল বা ব্যক্তিগত প্ৰয়োজনীয়তাৰ বাবে কিছু অতিৰিক্ত ধন খৰচ হ'ব পাৰে। আজি সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক আৰু অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় নকৰাই ভাল। পাৰিবাৰিক জীৱন যদি চাওঁ, ঘৰৰ কোনো সদস্যৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। আপোনাৰ পৰামৰ্শ পৰিয়ালৰ বাবে উপকাৰী হ'ব, কিন্তু সকলো কথাতে নিজৰ মত জাপি নিদি আনৰ কথাও মন দি শুনক। বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা মূল্যৱান পৰামৰ্শ লাভ কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত শুক্ৰৰ প্ৰভাৱত সম্পৰ্কৰ ক্ষেত্ৰত সংবেদনশীলতা বৃদ্ধি পাব পাৰে। সংগীৰ সৈতে মুকলিকৈ কথা পাতিলে বহু ভুল বুজাবুজি দূৰ হ'ব। অবিবাহিতসকলৰ বাবে কোনো নতুন সম্পৰ্কৰ প্ৰস্তাৱ আহিব পাৰে, কিন্তু সিদ্ধান্ত লোৱাৰ আগতে ব্যক্তিজনক ভালদৰে বুজিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি পেটৰ সমস্যা, ক্লান্তি বা মানসিক চাপৰ দৰে সৰু সুৰা অসুবিধা অনুভৱ কৰিব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পানী খাওক আৰু অতিমাত্ৰা চিন্তা কৰাৰ পৰা আঁতৰি থাকক। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5, শুভ সময় পুৱা 8:30 বজাৰ পৰা 10:30 বজালৈ। প্ৰিয় দৰ্শক, এতিয়া আহক তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটো আপোনালোকৰ বাবে নতুন যোগাযোগ, কৰ্মক্ষেত্ৰ অগ্ৰগতি আৰু ব্যক্তিগত জীৱনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ দিন হ'ব পাৰে। মংগল গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ফলত আপোনাৰ চিন্তা ভাৱনা আৰু যোগাযোগৰ ক্ষমতা বৃদ্ধি পাব পাৰে। নিজৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰিব পাৰিলে বহু কাম সহজ হৈ পৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰম মূল্য লাভ কৰাৰ সম্ভাৱনা আছে। কোনো গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব লাভ কৰিব পাৰে আৰু সেই কাম সফলতাৰে সম্পূৰ্ণ কৰি ঊৰ্ধ্বতন বিষয়াৰ প্ৰশংসা লাভ কৰিব পাৰে। ব্যৱসায়িকসকলৰ বাবে নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগ লাভজনক হ'ব পাৰে। আৰ্থিক দিশত ধন উপাৰ্জনৰ সুযোগ থাকিব পাৰে যদিও একে সময়তে কিছু অতিৰিক্ত খৰচো আহিব পাৰে। আজি ধনৰ লেনদেনত সাৱধান হওক। কোনো ব্যক্তিক বিশ্বাস কৰি ডাঙৰ পৰিমাণৰ ধন বিনিয়োগ কৰে, সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। পাৰিবাৰিক জীৱনত পৰিয়াল সদস্যসকলৰ মাজত আপোনাৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে। কোনো পাৰিবাৰিক সমস্যা আপোনাৰ বুদ্ধিমত্তাৰে সমাধান কৰিব পাৰিব। ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিবলৈ সকলোৰে সৈতে মৰমেৰে কথা পাতক। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব পাৰে। একেলগে কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে বন্ধুত্ব বা পৰিচয়ৰ জৰিয়তে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ কমাবলৈ পৰ্যাপ্ত বিশ্ৰাম লওক। অত্যধিক কাম বোজা নল'ব। বাহিৰৰ খাদ্য বা অনিয়মীয়া খাদ্য পৰিহাৰ কৰক। স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো ভাল। শুভ ৰং নীলা, শুভ সংখ্যা 6, শুভ সময় পুৱা 9 বজাৰ পৰা 11 বজালৈ। প্ৰিয় দৰ্শক, এতিয়া বৃশ্চিক ৰাশি।
বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটো আপোনালোকৰ বাবে আত্মবিশ্বাস, পৰিশ্ৰম আৰু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ দিন হ'ব পাৰে। মংগল গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰ আৰু সামাজিক জীৱনত নতুন উদ্যম আহিব পাৰে। কোনো বহুদিনীয়া পৰিকল্পনা বাস্তৱায়িত কৰাৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ দক্ষতা আৰু নেতৃত্ব দিয়াৰ ক্ষমতা প্ৰকাশ পাব পাৰে। কোনো কঠিন কাম আপোনাৰ হাতত আহিব পাৰে যদিও ধৈৰ্য আৰু বুদ্ধিমত্তাৰে কাম কৰিলে সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়িকসকলৰ বাবে নতুন যোগাযোগৰ পৰা লাভৰ সম্ভাৱনা আছে। আৰ্থিক দিশত ধন লাভৰ সুযোগ থাকিব পাৰে। পুৰণি কোনো ধন ঘূৰি আহিব পাৰে বা অতিৰিক্ত উপাৰ্জনৰ পথ মুকলি হ'ব পাৰে। কিন্তু আজি হঠাৎ কোনো ডাঙৰ খৰচ বা বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক জীৱনত ঘৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ সিদ্ধান্তক পৰিয়ালৰ সদস্যসকলে সমৰ্থন কৰিব পাৰে। বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰিলে উপকাৰ পাব। ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিবলৈ খং আৰু উত্তেজনা নিয়ন্ত্ৰণত ৰাখক। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ কৰাৰ সুযোগ পাব। আপোনাৰ মনত থকা কথাবোৰ মুকলিকৈ আলোচনা কৰিলে ভুল বুজাবুজি দূৰ হ'ব পাৰে। অবিবাহিতসকলৰ বাবে কোনো পুৰণি চিনাকিৰ সৈতে পুনৰ যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অতিমাত্ৰা পৰিশ্ৰম আৰু মানসিক চাপৰ পৰা নিজকে সুৰক্ষিত ৰাখক। পৰ্যাপ্ত পানী গ্ৰহণ কৰক আৰু বিশ্ৰামৰ বাবে কিছু সময় উলিয়াই লওক। খৰখেদাকৈ কাম কৰাৰ সময়ত সাৱধান হওক। শুভ ৰং গাঢ় ৰঙা, শুভ সংখ্যা 9, শুভ সময় পুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ। প্ৰিয় দৰ্শক, এতিয়া আহোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বাবে ভাগ্য, জ্ঞান আৰু নতুন সুযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব পাৰে। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি ৰৈ থকা কোনো কাম আগুৱাই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। নতুন কিবা শিকিবলৈ বা নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ আজিৰ দিনটো উপযুক্ত হ'ব পাৰে। কৰ্মক্ষেত্ৰত চাকৰিয়ালসকলৰ বাবে নতুন দায়িত্ব বা নতুন সুযোগ আহিব পাৰে। আপোনাৰ পৰিশ্ৰম আৰু সততা ঊৰ্ধ্বতন বিষয়াৰ বিশ্বাস লাভ কৰাত সহায় কৰিব। ব্যৱসায়িকসকলে দূৰৰ কোনো গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগৰ পৰা লাভ পাব পাৰে। আৰ্থিক দিশত আজি উপাৰ্জন বৃদ্ধি কৰাৰ নতুন পথ বিচাৰি পাব পাৰে। পুৰণি কোনো বিনিয়োগ বা কামৰ পৰা লাভৰ সম্ভাৱনা আছে। অৱশ্যে অত্যধিক আশাবাদী হৈ অতিৰিক্ত ধন খৰচ নকৰিব আৰু ঝুঁকিপূৰ্ণ বিনিয়োগৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ সৈতে আনন্দময় সময় কটাব পাৰিব। কোনো শুভ সংবাদে ঘৰৰ পৰিৱেশ অধিক আনন্দময় কৰি তুলিব পাৰে। পিতৃ বা বয়োজ্যেষ্ঠ কোনো ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে ভৱিষ্যতৰ কোনো পৰিকল্পনা লৈ আলোচনা হ'ব পাৰে। সম্পৰ্কত বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে বিবাহ বা নতুন সম্পৰ্কৰ ক্ষেত্ৰত কোনো শুভ প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সামগ্ৰিকভাৱে দিনটো ভালেই থাকিব পাৰে। তথাপিও অতিমাত্ৰা ব্যস্ততাৰ মাজত বিশ্ৰাম ল'বলৈ নাপাহৰিব। দীঘলীয়া যাত্ৰা থাকিলে খাদ্য আৰু পানীৰ প্ৰতি বিশেষ যত্ন লওক। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3, শুভ সময় পুৱা 9:30 বজাৰ পৰা 11:30 বজালৈ। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বাবে পৰিশ্ৰম, দায়িত্ব আৰু লাহে লাহে সফলতা লাভ কৰাৰ দিন হ'ব পাৰে। মীন ৰাশিত অৱস্থিত শনি গ্ৰহৰ প্ৰভাৱে আপোনাক অধিক বাস্তৱবাদী আৰু দায়িত্বশীল কৰি তুলিব পাৰে। আজি খৰখেদাকৈ সিদ্ধান্ত নলৈ সুপৰিকল্পিতভাৱে আগবাঢ়িলে ভাল ফল লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত কামৰ দায়িত্ব বৃদ্ধি পাব পাৰে। প্ৰথমতে কিছু চাপ অনুভৱ হ'লেও আপোনাৰ অভিজ্ঞতা আৰু ধৈৰ্যৰ সহায়ত কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। ব্যৱসায়িকসকলে পুৰণি গ্ৰাহকৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগ পাব। আৰ্থিক দিশত ধনৰ ক্ষেত্ৰত স্থিৰতা বজাই ৰাখিবলৈ সক্ষম হ'ব পাৰে। পুৰণি কোনো পাওনা ধন লাভ কৰাৰ সম্ভাৱনা আছে। সঞ্চয় বৃদ্ধি কৰাৰ বাবে আজি ভাল পৰিকল্পনা কৰিব পাৰিব। অৱশ্যে অত্যাৱশ্যকীয় নহ'লে ডাঙৰ খৰচ বা ঋণ লোৱাৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক জীৱনত পৰিয়ালৰ কোনো সদস্যৰ প্ৰয়োজনত আপুনি সহায় কৰিব লাগিব পাৰে। আপোনাৰ দায়িত্বশীল আচৰণে পৰিয়ালৰ সদস্যসকলৰ বিশ্বাস আৰু সন্মান বৃদ্ধি কৰিব। ঘৰৰ বয়োজ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্য আৰু প্ৰয়োজনৰ প্ৰতি অলপ অধিক মনোযোগ দিয়ক। প্ৰেম আৰু দাম্পত্য জীৱনত আজি সম্পৰ্কত স্থিৰতা আৰু বিশ্বাস বৃদ্ধি পাব পাৰে। সংগীৰ সৈতে ভৱিষ্যতৰ কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে পৰিয়ালৰ জৰিয়তে কোনো ভাল সম্পৰ্কৰ প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত অতিমাত্ৰা কামৰ চাপৰ ফলত ক্লান্তি অনুভৱ কৰিব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। দৈনন্দিন কামৰ মাজত অলপ সময় খোজ কঢ়া বা মন শান্ত ৰখাৰ বাবে সময় উলিয়াই লওক।
শুভ ৰং নীলা, শুভ সংখ্যা 8, শুভ সময় পুৱা 8 বজাৰ পৰা 10 বজালৈ। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বাবে আত্মবিশ্বাস, নতুন চিন্তা আৰু গুৰুত্বপূৰ্ণ সুযোগেৰে ভৰা হ'ব পাৰে। আজি চন্দ্ৰ কুম্ভ ৰাশিত অৱস্থান কৰাৰ ফলত আপোনাৰ মন কিছু সংবেদনশীল হ'ব পাৰে, কিন্তু একে সময়তে নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগ দিয়ে আৰু ক্ষমতাও বৃদ্ধি পাব। বহুদিন ধৰি ৰৈ থকা কোনো কাম পুনৰ আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি নতুন দায়িত্ব বা নতুন প্ৰকল্প সুযোগ আহিব পাৰে। আপোনাৰ নতুন চিন্তা আৰু সৃষ্টিশীল পদ্ধতিয়ে আনৰ দৃষ্টি আকৰ্ষণ কৰিব। চাকৰিয়ালসকলে সহকৰ্মী সহযোগিতা লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন যোগাযোগৰ পৰা লাভৰ সম্ভাৱনা আছে। আৰ্থিক দিশত ধনৰ ক্ষেত্ৰত আজি মিশ্ৰ ফলাফল থাকিব পাৰে। উপাৰ্জনৰ সুযোগ থাকিলেও কোনো অপ্ৰত্যাশিত খৰচ আহিব পাৰে। সেয়েহে আজি বাজেট অনুসৰি খৰচ কৰক আৰু অতিৰিক্ত ধন বিনিয়োগ কৰাৰ ক্ষেত্ৰত সাৱধান হওক। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় কটাব পাৰিব। কোনো ঘনিষ্ঠ ব্যক্তিৰ পৰা শুভ সংবাদ লাভ কৰিব পাৰে। আপোনাৰ কোনো সিদ্ধান্তক লৈ পৰিয়ালৰ সদস্যসকলৰ মাজত আলোচনা হ'ব পাৰে। সেয়েহে সকলোৰে মতামত শুনি আগবাঢ়ক। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে সম্পৰ্কত মৰম আৰু বুজাবুজি বৃদ্ধি পাব পাৰে। একেলগে কোনো ভ্ৰমণ বা ভৱিষ্যত পৰিকল্পনা কৰাৰ সুযোগ পাব পাৰে। অবিবাহিতসকলৰ বাবে বন্ধুত্ব বা সামাজিক যোগাযোগৰ জৰিয়তে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ আৰু অনিয়মীয়া জীৱনশৈলীৰ পৰা আঁতৰি থাকক। পৰ্যাপ্ত পানী গ্ৰহণ কৰক আৰু সময়মতে বিশ্ৰাম লওক। মন শান্ত ৰাখিবলৈ প্ৰাৰ্থনা, ধ্যান আৰু কিছু সময় নিস্তব্ধ পৰিৱেশত কটাব পাৰে। শুভ ৰং আকাশী, শুভ সংখ্যা 8, শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বাবে আত্মবিশ্বাস, পৰিয়াল, সুখ আৰু নতুন সুযোগ লাভৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব পাৰে। বিশেষকৈ দুপৰীয়া 3:28 পিছত চন্দ্ৰ মীন ৰাশিত প্ৰৱেশ কৰাৰ ফলত আপোনাৰ মনোবল আৰু ব্যক্তিগত বিষয়ৰ প্ৰতি মনোযোগ বৃদ্ধি পাব পাৰে। আজি নিজৰ অনুভৱ আৰু চিন্তা ভাৱনাক সঠিকভাৱে ব্যৱহাৰ কৰিলে বহু কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত চাকৰিয়ালসকলে নিজৰ কামত মনোযোগ দিলে ভাল ফল লাভ কৰিব পাৰে। কোনো পুৰণি কাম সম্পূৰ্ণ কৰাৰ সুযোগ পাব আৰু ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন যোগাযোগৰ জৰিয়তে লাভৰ সম্ভাৱনা আছে। অৱশ্যে অংশীদাৰিত্ব কামৰ সকলো সিদ্ধান্ত আলোচনা কৰি লোৱাটো ভাল। আৰ্থিক দিশত আজি উপাৰ্জনৰ তুলনাত খৰচ কিছু বৃদ্ধি পাব পাৰে। পৰিয়াল বা ব্যক্তিগত প্ৰয়োজনীয়তাৰ বাবে ধন ব্যয় হ'ব পাৰে। তথাপিও সঠিক পৰিকল্পনা কৰিলে আৰ্থিক স্থিৰতা বজাই ৰাখিব পাৰিব। কোনো ব্যক্তিক ধন ধাৰে দিয়াৰ ক্ষেত্ৰত আজি সাৱধান হওক। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ পৰা মৰম আৰু সহযোগিতা লাভ কৰিব। ঘৰত কোনো শুভ আলোচনা বা আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। বয়োজ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ আৰু পৰামৰ্শ আপোনাৰ বাবে বিশেষভাৱে লাভজনক হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক গভীৰ হ'ব পাৰে। মনৰ কথা মুকলিকৈ প্ৰকাশ কৰিলে বুজাবুজি বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে কোনো নতুন ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে সম্পৰ্কৰ ক্ষেত্ৰত সিদ্ধান্ত লওঁতে সময় লওক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সামগ্ৰিকভাৱে দিনটো ভালেই থাকিব পাৰে, কিন্তু মানসিকভাৱে অধিক চিন্তা কৰাৰ পৰা আঁতৰি থাকক। পৰ্যাপ্ত বিশ্ৰাম লওক আৰু সময়মতে খাদ্য গ্ৰহণ কৰক। পানী অধিক পৰিমাণে গ্ৰহণ কৰাটো উপকাৰী হ'ব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3, শুভ সময় দুপৰীয়া 3:30 বজাৰ পৰা সন্ধিয়া 5:30 প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ দিনটোৰ দৈনিক ৰাশিফল। মনত ৰাখিব, জ্যোতিষশাস্ত্ৰে জীৱনৰ সম্ভাৱনা আৰু দিশৰ ইংগিত দিয়ে, কিন্তু আপোনাৰ পৰিশ্ৰম, সৎকৰ্ম, ধৈৰ্য আৰু ঈশ্বৰৰ ওপৰত অটল বিশ্বাসে আপোনাৰ প্ৰকৃত ভাগ্য গঢ়ি তোলে। গতিকে প্ৰিয় দৰ্শক, যদি আজিৰ এই ৰাশিফল শিতানটি আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেন্তে ভিডিঅ'টো অৱশ্যেই লাইক কৰক। আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ দৈনিক, সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফল, জ্যোতিষ সম্পৰ্কীয় তথ্য আৰু ধৰ্মীয় বিষয়বস্তু নিয়মিতভাৱে লাভ কৰিবলৈ আমাৰ প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টা চিনটো টিপি ৰাখিব। আপোনালোকৰ জীৱনত সুখ শান্তি, সুস্বাস্থ্য, সমৃদ্ধি আৰু ভগৱান শিৱৰ অপাৰ আশীৰ্বাদ সদায় বিৰাজ কৰক। সকলোৰে দিনটো শুভ আৰু মংগলময় হওক, তাৰে কামনাৰে ধন্যবাদ। হৰ হৰ মহাদেৱ।